নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুসকল, অসম পুলিচৰ আপোনালোকেতো গমেই পাইছে যে ABUBৰ রেজাল্ট কেতিয়া দিব, ABUBৰ লগতে APR আৰু SI কেতিয়া দিব। অহা সেপ্টেম্বৰ মাহতে আপোনালোকে তো সকলোৱে জানে যে সেপ্টেম্বৰ মাহতে রেজাল্ট দিব, কাৰণ অক্টোবৰ মাহত 10 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিব। আমাৰ চিফ মিনিষ্টাৰ ছাৰে সকলোৰ আগতে এটা অনুষ্ঠানত কৈছে যে অহা অক্টোবৰ মাহতে 10 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিব। তো এইটো কনফাৰ্ম যে সেপ্টেম্বৰ মাহতে আপোনালোকে ফাইনেল রেজাল্ট পাই যাব। তো এইটো আছিল ABUB SI। তো এতিয়া কথা হ'ল যে যিসকলে গ্ৰেড 4-ৰ ছাপাই কৰ্মচাৰী আৰু এটা আছিল কুকমেন, তো এই দুটা রেজাল্ট কেতিয়া দিব। ছাপাই কৰ্মচাৰী আৰু কুকমেনৰ যিসকলে এপ্লাই কৰিছে, যিসকলে ইণ্টাৰভিউ দিছে অলৰেডি, আজিৰ পৰা 4-5 মাহ আগত এইবিলাক ইণ্টাৰভিউ হৈ গৈছে। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে ছাপাই কৰ্মচাৰী যিসকলে ইণ্টাৰভিউ দিছে, কুকমেনৰ যিসকলে ইণ্টাৰভিউ দিছে, সিহঁতৰো রেজাল্ট অহা সেপ্টেম্বৰ মাহতেই দিব। এই অসম পুলিচৰ APRৰ লগতে SIৰ লগতে ABUB কনষ্টেবলৰ লগতে এই ছাপাই কৰ্মচাৰী আৰু কুকমেনৰ রেজাল্ট, ফাইনেল রেজাল্ট অহা সেপ্টেম্বৰ মাহতেই দিব। কিছুমানে কৈ আছে যে ছাপাই কৰ্মচাৰী রেজাল্ট কেতিয়া দিব, বা কুকমেনৰ ইণ্টাৰভিউ দিলোঁ, কুকমেনৰ মানে রেজাল্টটো কেতিয়া দিব। তো এইটোৱে রেজাল্ট দিলে সকলো একেলগতে দিব। যেনে আপোনালোকে ABUB যিসকলে দিছে, ABUB সেপ্টেম্বৰ মাহতে দিব। তাৰপিছত SI যিসকলে দিছে, SIও সেপ্টেম্বৰ মাহতে দিব। আৰু যিসকলে APRও দিছে, এইটো সেপ্টেম্বৰ মাহতে দিব। আৰু কামাণ্ডো বেটেলিয়ন সকলো যিখিনি পোষ্ট এডভাৰ্টাইজমেণ্টত লিখা আছে, সকলোখিনি সেপ্টেম্বৰ মাহতে দিব। আৰু ছাপাই কৰ্মচাৰী কুকমেনৰ এইটো ফাইনেল রেজাল্ট সেপ্টেম্বৰ মাহতে দিব। কাৰণ সকলোৰে মনত এটা ডাউট হৈ আছে যে ছাপাই কৰ্মচাৰী রেজাল্ট নিদিয়ে নেকি, বা কুকমেনৰ রেজাল্ট নিদিয়ে নেকি। এইটো সকলোৰে এটা মনত ডাউট হৈ আছে, যে সন্দেহ হৈ আছে যে এইটো রেজাল্ট কেতিয়া দিব, সেপ্টেম্বৰ মাহত দিব নে এইটো নিদিব, বা এনেকুৱা টাইপৰ সকলোৱে কৈ আছে। তো আপোনালোকে নিশ্চিন্ত মনে থাকক, এইটো অহা সেপ্টেম্বৰ মাহতে হ'ব, ফাইনেল রেজাল্ট পাই যাব। আৰু অহা অক্টোবৰ মাহত 10 তাৰিখত আপোনালোকৰ হাতত এপইণ্টমেণ্ট লেটাৰ থাকিব। যিসকলে সিলেক্টেড হ'ব, সিহঁতৰ হাতত লেটাৰ থাকিব। আৰু এটা গুড নিউজ আছে, অহা নৱেম্বৰ মাহতে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে আকৌ নতুন অসম পুলিচৰ নতুন এডভাৰ্টাইজমেণ্ট ওলাই দিব। অসম পুলিচৰ নতুন পোষ্ট আৰু গ্ৰেড 3, গ্ৰেড 4-ৰ নতুন পোষ্ট অহা নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট মুকলি হ'ব। যিসকলে এইবাৰ সিলেক্টেড হোৱা নাই, সিহঁতে চেষ্টা কৰক যাতে এইবাৰ নৱেম্বৰ মাহতে এপ্লাইটো কৰি নৱেম্বৰ মাহৰ পৰা, অৰ্থাৎ আজিৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰি থাকক। কাৰণ সময় চলি থাকে, সময় গৈ থাকে, সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। তো আজিৰ পৰাই প্ৰেক্টিছ কৰক, কাৰণ অহা নৱেম্বৰ মাহতে বিজ্ঞাপন প্ৰকাশ পাব। অসম পুলিচৰ লগতে গ্ৰেড 3, গ্ৰেড 4-ৰো বিজ্ঞাপন প্ৰকাশ পাব। আৰু এইটো ইণ্টাৰভিউ হ'ব 2026-ত, ভোটৰ পিছত হ'ব। কাৰণ ভোটৰ আগত এইবিলাক ইণ্টাৰভিউ নহয়, ভোটৰ পিছতহে হ'ব ইণ্টাৰভিউ। এনে ভোটৰ আগত এডভাৰ্টাইজমেণ্টখন আপোনালোকে পাই যাব, নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট পাই যাব। আৰু ভোট আছে 2026, আমি সকলোৱে জানো যে 2026-ত ভোট আছে। তো এই ভোটৰ পিছতহে ইণ্টাৰভিউ হ'ব। তো এতিয়া বহুত সময় আছে। যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে, এতিয়াৰ পৰা ৰানিং কৰক, দৌৰাদৌৰি কৰক, ৰাতিপুৱা উঠি প্ৰেক্টিছ কৰক। আৰু যিসকলে গ্ৰেড 3, গ্ৰেড 4-ৰ বাবে ৱেইট কৰি আছে, সিহঁতেও প্ৰেক্টিছ কৰি থাকক। কাৰণ নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিব, আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে, মানে এইটো কৰিবই খাটাং। এইটো আছিল গ্ৰেড 4-ৰ যিটো ছাপাই কৰ্মচাৰী আৰু কুকমেন, এই দুটা অহা সেপ্টেম্বৰ মাহতে আপোনালোকে রেজাল্ট পাই যাব। এইটো এপ্লাই হৈছিল, টোটাল 1.5 লাখ কেণ্ডিডেট এইটো এপ্লাই কৰিছে। তাৰ ভিতৰত এইটো পোষ্ট জানাই কম আছে, পোষ্ট আমাৰ অসমৰ এইটো পোষ্টটো কমেই আছে ছাপাই কৰ্মচাৰী আৰু কুকমেনৰ। তো এইটোৱে যিসকলৰ ইণ্টাৰভিউ ভাল হৈছে, সিহঁতেই চাকৰিটো পাব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।